নগাৰ প্ৰসংগটো এনেকুৱা হ'ল, নগাৰ প্ৰসংগটো যেতিয়া আপোনালোকে চাব, যেতিয়া 1925 চনত ব্ৰিটিছৰ দিনতে যেতিয়া নগা জিলা আৰু অবিভক্ত শিৱসাগৰ জিলা ঘোষণা কৰিছিল, তেতিয়া এটা কথা স্পষ্টকৈ আছে, সমতল ভূমি শিৱসাগৰ জিলাৰ অন্তৰ্ভুক্ত হ'ব আৰু পাহাৰ অঞ্চলটো নগা জিলাৰ অন্তৰ্ভুক্ত হ'ব। আৰু তেতিয়াই যিখিনি মাইলৰ পোষ্ট পোতা হৈছিলে একেবাৰে দাঁতিত মানে পাহাৰৰ দাঁতিত ইতিমধ্যে তেওঁলোকে আগ্ৰাসন কৰি আহিছে। আমাৰ ডি ছেক্টৰটো কৰিছে, চি ছেক্টৰ, বি ছেক্টৰ চবতে আগ্ৰাসন কৰি আহিছে। আৰু ইতিমধ্যে দেখা গৈছে যে যেতিয়া ইয়াত 24 জুলাই তাৰিখে ইয়াত গোলাঘাট জিলা বন বিভাগ বা গোলাঘাট জিলা প্ৰশাসনে ইয়াত জাননী প্ৰেৰণ দিছিল ইয়াত যে জেগাটো উচ্ছেদ কৰা হয় বুলি। তাৰ পাছৰ পৰাই দেখা গৈছিল যে তেওঁলোকৰ যিটো সঘন আহ-যাহ, ইতিমধ্যে আমি বিভিন্ন সংবাদ মাধ্যমত তেতিয়াই কৈছিলোঁ যে ইয়াত নাগাৰ আগ্ৰাসন হ'ব পাৰে বুলি। এতিয়া কথা হ'ল তেওঁলোকে, আমি যিহেতু বিবদমান এলেকাত আছোঁ, তেওঁলোকৰ বুলি কৈছে, আমি আমাৰ বুলি কৈছোঁ। কিন্তু আমাৰ কথা স্পষ্ট, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ কথা এটা স্পষ্ট যে নাগালেণ্ডখন অসমৰ মানচিত্ৰৰ ভিতৰত আছে আৰু থাকিব। ইয়াৰ ক্ষেত্ৰত যদি নেঘেৰী বিলখন অসম মানচিত্ৰত আছে আৰু থাকিব। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে আলোচনাৰ মাধ্যমে বিষয়টো মীমাংসা কৰক, নহ'লে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ যিটো দায়িত্ব, আমি এটা গণতান্ত্ৰিক সংগঠন হিচাপে গণতান্ত্ৰিকভাৱে আমি যিখিনি আন্দোলন কৰিবলগীয়া হয় বা যিটো পৰ্যায়লৈ আমি যাবলগীয়া হয়, আমি যাবলৈ তাত বদ্ধপৰিকৰ।